খন্তেক পূৰ্বেই বৈঠকৰ অন্তত ভূপেন বৰাৰ বাসগৃহৰ পৰা ওলাই গৈছে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ আৰু এতিয়ালৈকে কিন্তু চূড়ান্ত হোৱা নাই ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব নে নকৰে। কাৰণ প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দই হয়তো এতিয়া বুজি পাইছে যে ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে যদি ভূপেন বৰাৰ দৰে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই কংগ্ৰেছ দল ত্যাগ কৰিব লগা হয়, ইয়াতকৈ হয়তো পৰিতাপৰ কথা নহ'ব। কাৰণ ২৬ৰ নিৰ্বাচনত বহুকেইটা সমষ্টিত এই ভূপেন বৰাৰ কিন্তু যথেষ্ট আধিপত্য আছে। তেনে পৰিপ্ৰেক্ষিতত যদি ভূপেন বৰাই দল ত্যাগ কৰি থৈ যায়, প্ৰদেশ কংগ্ৰেছৰ লগতে বিৰোধী ঐক্যত যে এক মুখ্যম আঘাত সেয়া নিশ্চিত হৈ পৰিছে বিৰোধী ঐক্য। আৰু কিছু সময় পূৰ্বে সংবাদমেলো সম্বোধন কৰিছিলে, সাংবাদিকক সম্বোধন কৰিছিলে প্ৰত্যেকগৰাকী নেতাই। গৌৰৱ গগৈ, জিতেন্দ্ৰ সিঙকে ধৰি প্ৰদ্যুৎ বৰদলৈ উপস্থিত আছিলে, অন্যান্য যিসকল বৰ্ষীয়ান বা জ্যেষ্ঠ কংগ্ৰেছ নেতা তেওঁলোক উপস্থিত আছিলে। আৰু তেওঁলোকে এনেদৰে ভূপেন বৰাৰ বাসগৃহত এনেকৈ বৈঠক অনুষ্ঠিত কৰিছিলে। কিন্তু এতিয়ালৈ নিশ্চিত হোৱা নাই, ভূপেন বৰাই এতিয়ালৈকে সময় বিচাৰিছে। তেওঁ কৈছে যে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক পৰা তেওঁ সময় বিচাৰিছে আচলতে কি সিদ্ধান্ত লয়। আচলতে মূল কথাটো ক'ব লাগিব যে অসন্তুষ্ট হৈছে কোনোবাগৰাকীত এইগৰাকী জ্যেষ্ঠ নেতা। কাৰণ ইতিমধ্যে চৰ্চা ওলাইছে যে ৰকিবুল হুছেইন, সাংসদ ৰকিবুল হুছেইনৰ লগত হোৱা সংঘাতৰ বাবেই কিন্তু দল পদত্যাগ পত্ৰ প্ৰেৰণ অৰ্থাৎ দল এৰাৰ সিদ্ধান্ত লোৱা বুলি বহু ৰাজনৈতিক মহলত কিন্তু সৰব চৰ্চা হৈছে। সমানে সমানে যিগৰাকী মুখ্যমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কিন্তু চল চাই কঠিয়া পাৰিবলৈ আৰম্ভ কৰিছে। কাৰণ ইতিমধ্যে তেওঁ মন্তব্য আগবঢ়াইছে যে ভূপেন বৰাক কোনোবা নহয় কোনোবা সুৰক্ষিত সমষ্টিত তেওঁ স্থান দিব। লগতে অন্যান্য যিসকল আছে ভূপেন বৰাৰ লগত তেওঁলোককো কিন্তু এই মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু সুযোগ বুজি ভূপেন বৰাক দললৈ আমন্ত্ৰণ, অৰ্থাৎ ভূপেন বৰাক দলৰ বাবে দৰ্জা খোলা আছে বুলি মন্তব্য কৰিছে। আৰু সমানে সমানে ভূপেন বৰাৰ এই দল ত্যাগ, যদি ভূপেন বৰাই সঁচাকৈয়ে এই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ নকৰে, অনাগত ২৬ বিধানসভা নিৰ্বাচনৰ বাবে কিন্তু অতি ভয়ানকভাৱে আৰু অতি বেয়াকৈ এক মুখ থেকেচা আচলতে কংগ্ৰেছ দলৰ বাবে এক বৃহৎ ক্ষতি হ'ব বুলি ৰাজনৈতিক মহলত সৰব চৰ্চা হোৱা দেখা গৈছে।